নাজানো মই কৈ দিছোঁ শুনক জোনবাই নিজৰ পোহৰ নাই ই সূৰ্য পোহৰ লৈ জিলিকি থাকে ছোৱালীবিলাকো একে নিজৰ বুলিবলৈ একো নাই নহয় মেকআপৰ পোহৰ লৈহে জিলিকি আছে এই চিঞৰটো কিন্তু এই ল'ৰাবিলাকৰ পৰা বেছিকৈ আহিছে আৰু আমাৰ দাদাসকলৰ পৰা বেছিকৈ আহিছে নবৌহঁতে আজি খৰচটো অকণ বেছি কৰালে নেকি আমাৰ ছোৱালী ভৰালী কলিজা খালেহেঁতেন যিটো মজা কৰিছে যি কি নহওক সংস্কাৰ তাতকৈ মোক সোধক এটা তুলিছোঁ মানে মোৰ ল'ৰাটোৰ কথাই কৈছোঁ আজি ৰাতিপুৱা জেনেৰেল নলেজ সাধাৰণ জ্ঞানখন পঢ়ি আছিলে একদম চোকা ল'ৰা এইটো তাক সুধিলোঁ বোলো শুনো বেলি কোনফালে ওলায় সি কৈছে আমাৰ মায়ে যে মেখেলা পেটিকোট মেলে ৰছীডাল বহি থোৱা আছে সেইফালে ওলাই বুলি বঢ়িয়া তাৰ পাছত স্কুলত ৰাভা সংগীত প্ৰতিযোগিতা পাতিলে বোলে দেউতা মই ৰাভা সংগীত গাম বোলে গাবি লিখি দিলোঁ এটা স্কুলত গালেও তৃতীয় স্থান লাভ কৰিলে মই খুচ স্কুলত সুধিলে ৰাভা সংগীত কোনে ৰচনা কৰিছিল ই কুকুৰ পুতেকে কৈ থৈ আহিছে ৰচনা কোনে কৰিছিল নাজানো লিখিছিলে আমাৰ দেউতাই সেয়াই মোৰ জীৱন যিটো শুনোৱাই এতিয়া চিঞৰিছে নহয় কাইলৈ ই 100% তাৰ মাত নোলাব একদম গৰ্ভৰ পৰা ওলাইছে মানে মাতটো মই যদিও বিয়া পাতিছো মোৰ এনেকুৱা মন গৈছে কমা গাঁৱত আকৌ এবাৰ জোৱাই হৈ যাওঁ নেকি যদি চৰকাৰে সেইটো সুবিধা দিলেহেঁতেন চৰকাৰে যদি সেইটো সুবিধা আকৌ দিলেহেঁতেন বা যি কি নহওক এই কেইদিনমান আগতে যে মানে আমাৰ সুনিতা উইলিয়ামছ আহি পৃথিৱীত পদাৰ্পণ কৰিলে বহুত দিনৰ পাছত কথাটো জানেনে ৰাইজে জানেনে নিউজটো টিভিত দি আছিলে ল'ৰাই মই চাই আছিলোঁ তাক ক'লোঁ বোলো শুনো তয়ো এদিন এনেকৈ চন্দ্ৰলৈ যাব লাগিব মহাকাশলৈ যাব লাগিব ডাঙৰ মানুহ হ'ব লাগিব মোৰ নাম তই উজ্জ্বল কৰিব লাগিব ই কোধাইছে মোক কি বুলি ক'লে জানেনে তই স্কুললৈ যাবলৈকে চাইকেল এখন কিনি দিব পৰা নাই কাৰ ঘটিটো লৈ কৰি ইমান দূৰ যাওঁ বৰ্ণালী গগৈ সেইজনী পুলিচ সেই চেলাই বেগ দিব শুনো এতিয়া ইয়াত যে মই অকলে অকলে গলা ফালি ফালি মৰি আছো কমিটিয়ে দিয়া পইচা ভাগ কৰিব টাইমত এইকেইটা মোৰ মূৰ ফালিবলৈ আহিব এই এক্টিঙত ভয় কথা নক'ব কিহত এক্টিং কৰিছ ক'ত কৰিব লাগে ক'ত কৈছে এক্টিং ক'ত কৰা নাই মই এক্টিং ক'ত কৈছ সেইটো কচোন হাফ এটা কোৱাৰ্টাৰ এটা কি চিনেমা জানো ময়ো চোৱা নাই এই চিনেমা নহয় যোৱাকালি হাফ এটা কোৱাৰ্টাৰ এটা খাই ঘৰলৈ গৈছোঁ মুখত এটা লওঁ মই আজিলৈকে মানুহজনে গম পোৱা নাই কিমান মাল খাই গ'লো চিনেমাত নহয় আচল জীৱনত সদায় এক্টিং কৰি থাকো ক'ত কৈছ এতিয়া পৰিৱেশটো বেলেগ হৈ আছে ৰাইজে হাঁহি আছে এতিয়া নকওঁ দিয়ক একো নহয় এইটো পৰিৱেশত ৰাইজে শুনিব বিচাৰিছে তই ক'ত ক'ত অভিনয় কৰিছ নালাগে বোলো ৰাইজে বেলেগ এটা ভাইবত আছে এতিয়া ৰাইজে বিচাৰিছে তই ক'ত ক'ত অভিনয় কৰিছ ক'বই লাগিব এই নকওঁ দিয়ক এই নকওঁ নেকি ক'ব দিছোঁ ক এইবাৰ বিহুত কৰিছিলোঁ এক্টিং মই যেতিয়া মালে মানুহজনীলে ল'ৰা ছোৱালী হাললে প্ৰত্যেকলৈ কাপোৰ কিনিলোঁ আৰু নিজে কিনিবলৈ পকেটত এটকাও নাবাছিলে তেতিয়া ঘৰত আহি এক্টিং কৰিছিলোঁ বজাৰত মোৰ একোৱে পচন্দ নহ'ল বুলি হয় ঠিকে কৈছে বজাৰলৈ যাওঁতে যেতিয়া ল'ৰাটোৱে হাতখনত এনেকৈ টানি হোটেলৰ দামী মিঠাইটোলৈ আঙুলিয়াই পেলাই কয় দেউতাও সেই মিঠাইটো দেখিছনে সেই মিঠাইটো খাবলৈ বৰ মন গৈছে তেতিয়াই অভিনয় কৰোঁ এইটো মিঠাই বেয়া এইটো খালে পেটৰ বেমাৰ হ'ব কিমান মাৰ্ভেলাছ এক্টৰ আমি চাচোন দেউতাকবিলাক
হাতত ফটা কৰি এটা নাথাকে কিন্তু নিজৰ পোচাকযোৰ কিন্তু চিকচিকাকে পিন্ধো কাৰণ সমাজত এটা ষ্টেটাছৰ কথা আছে নহয় ভালদৰে যদি কাপোৰযোৰে নিপিন্ধো বেলেগৰ কথাটো বাদেই দিছো নিজৰ বন্ধুকেইটাৰ ওচৰতে ষ্টেটাছ মিলাব নোৱাৰো সঁচাকৈ আমি একোজন দুৰ্দান্ত অভিনেতা আমি মধ্যবিত্ত পৰিয়ালৰ মতা মানুহ পকেটত পইচা থাকক বা নাথাকক অন্তৰত হাজাৰটা দুখ লৈ হ'লেও মুখত কিন্তু এটা মিছা মিচিকীয়া হাঁহি সদায় কঢ়িয়াই লৈ ঘূৰি ফুৰো আজি এইখন মঞ্চত বহি থকা প্ৰত্যেকজন ব্যক্তিয়ে একোজন মাৰ্ভেলাছ এক্টৰ সেই চাউণ্ডৰ সৰু ল'ৰাটোৰ পৰা সেইখিনিত তামোল বেচি থকা ভাইটিটোলৈকে আপোনালোক প্ৰত্যেকেই একোজন দুৰ্দান্ত অভিনেতা যিয়ে ঘৰৰ সকলো মানুহৰ সপোনবোৰ পূৰণ কৰিবলৈ নিজৰ প্ৰয়োজনবোৰত সদায় কাপলি মাৰিবলগীয়া হয় এনেকৈ অভিনয় কৰি আমাৰ দৰে আপোনালোকৰ দৰে মাৰ্ভেলাছ এক্টৰবোৰো কেতিয়াবা ভাগৰি পৰো আৰু এই ভাগৰুৱা মাৰ্ভেলাছ এক্টৰবোৰৰ মুখত খন্তেকৰ বাবে হ'লেও হাঁহি বিৰিঙাবলৈ এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস আপোনালোকৰ মাজত বহি থকা প্ৰতিগৰাকী আইলৈ প্ৰতিজন দেউতালৈ প্ৰতিজন মাৰ্ভেলাছ অভিনেতালৈ আমি এই কমাৰগাঁও মঞ্চৰ পৰাই আজি যাচিছো আমাৰ সশ্ৰদ্ধ প্ৰণাম এনেকে আৰু কিমান সময় হাতযোৰ কৰিব লাগিব হাতটো বিষাই গৈছে কমিটিয়ে যেতিয়ালৈকে উঠাই থৈ তেতিয়ালৈকে কমিটিয়ে ৰঙালাও মটৰগুটি ভাজিছো বুলি কৈছে মোক কিন্তু কেছ নাই মোক কেছ নাই